Hello student, আজি আমি বহুপদ চেপ্টাৰৰ 2.2 অনুশীলনীৰ 1 নম্বৰৰ কালি 2 লৈকে হৈ গৈছিল আজি 1 নম্বৰ 3 ৰ পৰা ষ্টাৰ্ট কৰিম দেখছ 1 নম্বৰ 3 আছিল যে 6x² - 3 7x এইটো প্ৰথমতে 6x² - 3 7x - 7x আছে গতিকে প্ৰথমতে এইটো বহুপদ আৰ্হিত নাই গতিকে আমি প্ৰথমতে কি কৰিব লাগিব বহুপদ আৰ্হিত সজাই ল'ব লাগিব প্ৰথমতে কেনেকৈ বহুপদ আৰ্হিত সজাম যে বহুপদ আৰ্হিতে কেনেকৈ হয় যে ax² + bx + c হয় এইটো দ্বিঘাত বহুপদৰ আৰ্হি এইটো দ্বিঘাত বহুপদে হয় তে দ্বিঘাত বহুপদৰ আৰ্হিত সজাব হলে প্ৰথমতে কি কৰিম যে 7x টো মাজত লৈ দিম তাৰ পিছত 3 টো এফালে লৈ যাম ধ্ৰুবক পদটো লাষ্টত নিশ্চয় 6x² 7 - 7x তাৰ পিছত -3 লৈ আনা তাৰ পিছত এতিয়া কি কৰিম যে মিডল ফ্যাক্টৰ ডিভিজন কেনে কৰিছিলো যে এইটো 6 এ গৈ পেলাই 3 ক পূৰণ কৰিব কিমান হয় 18 কি কৰা যে উৎপাদক বিশ্লেষণ কৰা 18 যদি উৎপাদক বিশ্লেষণ কৰা যে 9 এৰে যায় 9 এৰে কেইবাৰ যাব দুইবাৰ গতিকে 9 ৰ পৰা যদি 2 মাইনাস কৰি যাও 7 এটা পাই আছো যেহেতু 7 পাই আছো গতিকে লিখা যে 6x² - 7 অৰ্থাৎ মই লিখিম কি যে 9 - 2 তাৰ পিছত x - 3 আহে তাৰ পিছত 6x² - এইটো x এ গৈ পেলাই পূৰণ কৰিব 9x তাৰ পিছত এফালে প্লাস 2x - 3 হৈ গল এতিয়া কি কৰিম যে ইয়াৰ পৰা কিবা এটা কমন আনিম কি কমন আনিম যে 3x এটা কমন আহি আছে 3x যদি কমন আনো ইয়াত কিমান থাকিব 2x তাৰ পিছত এফালে 3x আহি গলে এফালে -3 এটা ৰৈ যাব প্লাস তাৰ পিছত এফালে এটা 1 কমন আনা এফালে থাকিব কি 2x তাৰ পিছত -3 তাৰ পিছত এটা চোৱা দুটা পদতে কি কমন আছে 2x - 3 এফালে আছে 2x - 3 গতে 2x - 3 কি কৰা 2x - 3 এক্সট্ৰাকে কমন লৈ আনা যে 2x - 3 কমন লৈ আছো তাৰ পিছত কিমান কি ৰৈ গল 3x + 1 এটা ৰৈ গল এতিয়া কি কৰিম যে এইটো শূন্যৰ লগত ইকুৱেল হয় এতিয়া কি কৰিম যে 2x - 3 টো এবাৰ শূন্যৰ লগত ইকুৱেল 3x + 1 টো এবাৰ শূন্যৰ লগত ইকুৱেল তাৰ পিছত ইফালে x 2x ৰাখি দিলে এবারে কি হৈ যাব 3 তাৰ পিছত x টো ৰাখি দিলো 3 তলত গৈ পেলাই 2 বহিব গতে এইটো হৈছে এটা শূন্য অৰ্থাৎ এৰ মানটো তুমি আলফা হিচাপে ল'ব পাৰা আলফা = 3/2 তাৰ পিছত ইফালে 3x টো ৰাখি দিলো আমি 3x ৰাখি দিলে -1 আহিব তাৰ পিছত x টো ৰাখি দিলো -1/3 গতে এইটো x ৰ মানটো লোৱা তুমি বিটা বুলি দে -1/3 বিটাৰ মান কিমান আহিব -1/3 হল এতিয়া কি কৰো যে দুটা শূন্য পাই গৈছো যেহেতু পাই গৈছো এতিয়া আমি কি কৰিম যে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিম এতিয়া শূন্য আৰু সহগবোৰৰ সম্পৰ্কটো কেনেকৈ সত্যাপন কৰিম যে যদি শূন্যবোৰৰ সমষ্টি লও তেতিয়া শূন্যবোৰৰ সমষ্টি কি আহে যে আলফা + বিটা বিটাৰ ফৰ্মুলা কি আহে যে আলফা + বিটা = -b/a আৰু আলফা * বিটা হেতু কিমান আহে যে c/a হল তাৰ পিছত আমি শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিম যে এতিয়া যদি শূন্যবোৰৰ সমষ্টি মানে কি আলফা + বিটাৰ ফৰ্মুলা কি আহে -b/a আহে -b/a এতিয়া আলফাটো কিমান আছে আলফা আছে 3/2 + বিটা কিমান আছে -1/3 এতিয়া b/a আছে এতিয়া চোৱা ইয়াত b ৰ মান কিমান আছে -7 এতিয়া 7 টো আগৰ পৰা আছে ইয়াত -7 তাৰপিছত a ৰ মানটো কিমান আছে a ৰ মানটো আছে ইয়াতে 6 হল তাৰ পিছত কি লিখিম যে 3/2 আৰু -1/3 এতিয়া 3/2 এফালে মাইনাসে প্লাসে পূৰণ কৰি পেলাই কি হ'ব মাইনাস হ'ব তে 1/3 এফালে মাইনাস এফালে মাইনাস প্লাস 6 7/6
তাৰ পিছত 2 and 3 মাজত যদি লহাগু লওঁ 6 আহিব তেতিয়া 2 এ ইয়াত কেইবাৰ যায় 2 এ যায় 3 বাৰ গতিকে ইয়াত আহিব 9 ইয়াত আহিব 3 ইয়াত কেইবাৰ যায় 2 বাৰ যায় তেতিয়া 9 - 2 = 7/6 এতিয়া চোৱা 9 ৰ পৰা 2 গুচি গ'লে কিমান থাকে 7/6 = 7/6 গতিকে কি পাই গৈছে ইয়াতে যে ৰাইট হেণ্ড সাইডটো কি হয় যে লেফট হেণ্ড সাইডৰ লগত সমান হয় এইটো পাই গৈছে হল এতিয়া আমি কি চাম যে শূন্যবোৰৰ সমষ্টি হল এতিয়া আমি কি লাগে আমাৰ শূন্যবোৰৰ গুণফল এইখিনি নোট ডাউন কৰি লওঁ এতিয়া কি লিখিম যে শূন্যবোৰৰ গুণফল শূন্যবোৰৰ গুণফল তাত আলফা ইনটু বিটা = কিমান আহে c/a আহে c/a এতিয়া কি কৰিম যে আলফা ইনটু বিটা এতিয়া আলফাৰ মানটো কিমান আছে আলফা আছে 3/2 ইনটু বিটাৰ মান কিমান আছে যে -1/3 = c/a এতিয়া চোৱাচোন ইয়াত c মান কিমান আছে -3 গতিকে -3/a এর মানটো কিমান আছে 6 গতিকে 3 এ 6 কেইবাৰ কাটে 2 বাৰ গতিকে ইয়াত থাকিব 1 তাৰ পিছত ইয়াত এইটো 3 এইটো কাটা যাব তাৰ পিছত ওপৰত কিমান থাকিব -1 তলত থাকিব 2 হিফালে কিমান থাকিব ওপৰত -1 তলত থাকিব 2 গতিকে কি পাই গৈছো ৰাইট হেণ্ড সাইডৰ লগত লেফট হেণ্ড সাইড ইকুয়াল পাই গৈছো ঠিক আছে ডান এইখিনি তাৰ পিছত আমি সেকেন্ড 4 নম্বৰটো চাও তাৰ পিছত 4 নম্বৰত কি আছে 4 নম্বৰটোত আছে যে 4u² plus 8u আছে এতিয়া 4u² plus 8u আছে গতিকে এইটোত চোৱা অকনমান ডিফাৰেন্স আছে বাকি সেই তিনিটাতকে এটোত কি কৰিম যে আমি প্ৰথমতে কমন লৈ পেলাই এটো আৰু সহজ গতিকে প্ৰথমতে কমন লৈ দিয়া কি কমন আহিব এই দুটা পদৰ পৰা কি কমন আহিব যে 4u এটা কমন আহিবৰ নাই কাৰণ 8u ৰ পৰা আমি 4u এটা আনিব পাৰিম গতিকে 4u এটা কমন আহি যাব 4u এটা কমন আহি গলে ইয়াত থাকিব only u তাৰ পিছত প্লাস 8u ৰ পৰা যদি 4u লৈ আহা ইয়াত কিমান থাকিব 2 এটা থাকিব কাৰণ 2 * 4 8 তাৰ পিছত u আছে 2 * 4u 8u হৈ যাব এতিয়া কি কৰিম যে এতিয়া সো 4u টো এবাৰ শূন্যৰ লগত ইকুৱেল তাৰ পিছত u + 2 এবাৰ শূন্যৰ লগত ইকুৱেল কৰি দিয়া এতিয়া 4u যদি মই u টো ৰাখি দিও তেতিয়া হলে 4 টো গৈ পেলাই শূন্যকৰণ কৰিলে কিমান হ'ব 0 তাৰ পিছত ইফালে যদি u টো ৰাখি দিও ইফালে +2 আছে +2 গৈ পেলাই ইফালে কি হ'ব -2 তে এটা u ৰ মান হ'ব কি আলফা = 0 আৰু এটা u ৰ মান কি হ'ব বিটা = -2 এতিয়া কি কৰিম যে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন তাৰ পিছত এতিয়া যে শূন্য আৰু তাৰ সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিম এতিয়া চাম এতিয়া আমি কি লম প্ৰথমতে শূন্যবোৰৰ সমষ্টি যে শূন্যবোৰৰ সমষ্টি কিমান হ'ব শূন্যবোৰৰ সমষ্টি অৰ্থাৎ আলফা প্লাস বিটা কিমান -b/a আহে যে আলফাটো কিমান আছে আলফা মানে 0 আছে প্লাস এটা বিটাটো কিমান আছে -2 আছে = এতিয়া -b/a এতিয়া এই বহুপদটোত b ৰ মান কিমান আছে 4u² plus 8u মানে ইয়াত b ৰ মান কিমান আছে +8 আছে দে +8 আছে দি -2 আছে উত্তৰত তাৰ পিছত a টো কিমান আছে 4 গতিকে তলত লিখা 4 এ a টো কাটে কেইবাৰ 2 বাৰ তেতিয়া ইয়াত কিমান ৰৈ গল -2 ইফালে কিমান ৰৈ গল -2 তে -2 দুটা ইকুৱেল হৈ গল দুটা কি হ'ব যে লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড লিখি দিয়া যে লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড
তাৰ পিছত এতিয়া আমি কি লাগে যে শূন্যবোৰৰ গুণফল এতিয়া আমি কি কৰিম যে শূন্যবোৰৰ গুণফল লম শূন্যবোৰৰ গুণফল শূন্যবোৰৰ গুণফল হ'ব কি যে আলফা ইনটু বিটা ইজ ইকুৱেল টু c by a গুণফল কিমান আহে যে c by a c টো কি ধ্ৰুবক পদ আৰু a টো কি x স্কয়াৰৰ হহক এতিয়া আলফা ইনটু বিটা যদি লোৱা আলফা কিমান আছে আলফা আছে 0 তাৰ লগত বিটা যদি মাল্টিপ্লাই কৰা বিটা কিমান আছে -2 এটা c by a c টো কিমান আছে c টো আছে 0 কিয় কাৰণ 4u স্কয়াৰ প্লাস 8u ইয়াৰ লগত কোনো সংখ্যা নাই মানে কি 0 আছে গতিকে এটো ধ্ৰুবক পদটো ইয়াৰ মান কিমান 0 এটা x স্কয়াৰৰ হহক মানে কি u স্কয়াৰৰ হহক কিমান আছে 4 গতিকে 4 এ 0 পূৰণ কৰিলে 0 হ'ব আৰু ইফালে 0 -2 পূৰণ কৰিলে 0 হ'ব 0 0 যেটো নেকি ৰাইট হ্যান্ড সাইডৰ লগতো লেফট হ্যান্ড সাইড ইজ ইকুৱেল হ'ব হৈ গল তাৰ পিছত আমি নেক্সট আহো এটো কিমান নম্বৰ আছিল এটো আছিল আমাৰ 4 নম্বৰ এতিয়া আমি আহিম 5 নম্বৰ এতিয়া 5 নম্বৰত আছে t স্কয়াৰ minus 15 t স্কয়াৰ minus 15 গতিকে এইটো অকনমান ডিফাৰেন্ট কেনেকুৱা ডিফাৰেন্ট যে আগৰটোতকৈ আগৰ কেইটাতকৈ এটো ডিফাৰেন্ট আছে অকনমান গতিকে এইটো কেনে কৰিম এতিয়া t স্কয়াৰ minus 15 আছে গতিকে এতিয়া যদি মই যিকোনো ৰুটত থকা সংখ্যা এটা যদি ৰুটত থকা সংখ্যা এটা আমি যদি ৰুটত থকা সংখ্যা এটা যদি স্কয়াৰ কৰি দিও কিমান হৈ যাব এটো 5 ক যদি স্কয়াৰ কৰি দিও কিমান হৈ যাব 5 এ হৈ যাব না নাই হল ঠিক তেনেকে যদি মই 15 ৰুটক যদি 15 ক যদি ৰুটত লৈ পেলাই স্কয়াৰ কৰি দিও তাৰ মান কিমান হ'ব 15 হ'ব না নাই 15 ক যদি ৰুটত লৈ স্কয়াৰ কৰি দিও তে তাৰ মান কিমান হ'ব 15 এ হ'ব অৰ্থাৎ আমি 15 ৰ ঠাইত কি লিখিব পাৰো যে √15 স্কয়াৰ লিখিব পাৰো ঠিক তেনেকে এই 15 ৰ ঠাইত আমি কিমান লিখিম √15 স্কয়াৰ লিখিম তে ইয়াত কিমান লিখিম যে √15 স্কয়াৰ এটা √15 স্কয়াৰ t স্কয়াৰ মাইনাস এইটো √15 স্কয়াৰ হলে আমি এতিয়া চাম যে আমি এটা ফৰ্মুলা পাইছিলো যে a স্কয়াৰ মাইনাস b স্কয়াৰ হল a স্কয়াৰ মাইনাস b স্কয়াৰ এটা ফৰ্মুলা পাইছিলা যে a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা যদি ভাঙি দিয়া তে কি পোৱা a মাইনাস b হোল ইনটু a প্লাস b পোৱা হল ঠিক তেনেকে t স্কয়াৰ মাইনাস √15 স্কয়াৰক আমি এনেকে ভাঙি লিখিব পাৰো ঠিক তেনেকে t স্কয়াৰ মাইনাস 15ক যদি এনেকে লিখো যে t minus √15 whole into t plus √15 লিখিব পাৰো হল এতিয়া আমি কি কৰিম যে ইয়াৰ পৰা দুটা t মান পাই যাম এতিয়া t minus √15 0 হ'ব তাৰ পিছত আকৌ t plus √15 0 এতিয়া এটা t ৰ মান কিমান পাম যে প্লাস √15 আৰু এটা t ৰ মান কিমান পাম যে মাইনাস √15 পাম হল তে এটা t ৰ মান মানে এটা শূন্য আলফা তাৰ পিছত আৰু এটা t মানে কি যে বিটা √15 হল তে আলফা আৰু বিটা পাই গৈছো এটা আলফা আৰু বিটা মানে দুটা শূন্য পাই গৈছো এতে এই দুটা শূন্য আৰু তাৰ সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিম
এতিয়া শূন্যবোৰৰ সমষ্টি যদি লওঁ শূন্যবোৰৰ সমষ্টি মানে আলফা প্লাস বিটা যদি লওঁ এতিয়া আমি কিমান পাম আলফা প্লাস বিটা মাইনাস বি বাই এ পাম হল এতিয়া আলফা প্লাস বিটা আলফাৰ মান কিমান আছে √15 তাৰ পিছত বিটাৰ মান কিমান আছে -√15 is equal to এটা মাইনাস বি বাই এ এতিয়া বিৰ মানটো যদি গম পাব লাগে তেতিয়া আমি কোশ্চেনটো চাম হল যে কিমান আছে যে টি স্কয়াৰ মাইনাস 15 আছে এতিয়া টি স্কয়াৰ মাইনাস 15 ত তুমি বিৰ মান দেখা পাইছানে বিৰ মান হৈছে যে x ৰ হহক অৰ্থাৎ t হহক ইয়াত নাই দে 0 আছে তে 0 আছে যেহেতু তেতিয়া আমি ইয়াৰ পৰা কি পাম যে বিৰ মান 0 পাম বিৰ মান 0 অর্থাৎ এর মান কিমান আছে এর মান 1 আছে কিন্তু 0 1 এ হরণ করলে কিমান হ'ব 0 হ'ব অর্থাৎ এফালে +√15 এফালে আছে -√15 এফালে হৈ যাব 0 এফালে হৈ যাব 0 তো দুইফালে 0 হৈ গলে কি হ'ব দুইফালে লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড ইকুয়াল হৈ যাব যেতিয়া রাইট হ্যান্ড সাইডৰ লগত লেফট হ্যান্ড সাইড ইকুয়াল হৈ যাব তাৰ পিছত এতিয়া আমি আকৌ শূন্যবোৰৰ গুণফল লম শূন্যবোৰৰ গুণফল যদি লোৱা মানে আলফা ইনটু বিটা যে সি বাই এ এতিয়া আলফা ইনটু বিটা মানে কিমান যে √15 into -√15 হয় is equal to the c by a c কিমান আছে c আছে 15 তাৰপিছত a এটা c ৰ মান এটো হৈছে c ৰ মান আৰু a ৰ মান কিমান a ৰ মান হৈছে 1 দিয়ে ইয়াত হ'ব তলত 1 এটা c ৰ মান কিমান আছে -15 আছে তাৰ পিছত √15 যদি দুটা মাল্টিপ্লাই কৰা কিমান হৈ যাব প্লাসৰ 15 হৈ যাব কাৰণ দুটা ৰুটে যেতিয়া পূৰণ কৰিব তেতিয়া ৰুট স্কয়াৰ হৈ যাব ৰুট স্কয়াৰ ৰুটক কাটি দিব তাৰ পিছত 15 ৰৈ যাব আৰু মাইনাস এটা আছে তেতিয়া মাইনাসটো ৰাখি দিয়া ইজ ইকুৱেল টু হিফালে কিমান আছে -15 এতেকে কি পাই গৈছে এটা ইমপ্লাইজ দিয়া এতেকে right hand side to left hand side or logot equal পাই গৈছা হল এটো হৈ গল তাৰ পিছত আমি যাম নেক্সট নেক্সট is যে 3x square minus x minus 4 আছে যে এইটো সোসুন 3x square minus x minus 4 আছে তে এইটো বহুপদৰ হিত আছে না নাই নিশ্চয় আছে কাৰণ ax square plus bx plus c এর হিত আছে তে যেহেতু বহুপদৰ হিত আছে তে বহুপদ আর হিত থাকিলে আমি প্ৰথমতে কি কৰিম যে মিডল ফ্যাক্টৰ ডিভিজন কৰিম তে মিডল ফ্যাক্টৰ ডিভিজন সো 3 into 4 কিমান হয় 3 into 4 12 হয় ওতে 12 ক আমি উৎপাদক বিশ্লেষণ কৰিব লাগে এটা 12 ক আমি কিহেৰে কাটিব পাৰো 4 ৰে কাটিব পাৰো 4 ৰে যায় কেইবাৰ 3 বাৰ গতিকে মই যদি 4 ৰ পৰা 3 মাইনাস কৰি দিও কিমান পাম এটা x পাম 1 পাম ওতে এটো 1 ৰ দৰকাৰ ওতে লিখা যে 3x স্কয়াৰ তে মাইনাস তাৰ পিছত 4 3 আহিব 4 3 তাৰ পিছত x টো ৰৈ গল -4 3x square minus 4 অর্থাৎ minus plus 3x ইফালে এটা x আহিব অর্থাৎ -4 তাৰপিছত ইয়াৰ পৰা কি কমন আনিবা 3x square 4x আছে গতিকে 3x square 4x ৰ পৰা এটা x কমন আনা এটা x কমন আনিলে ইয়াত ৰৈ যাব 3x তাৰপিছত -4 ইফালে কি আহিব +1 এটা কমন আহিব কমন আহিলে ইয়াত থাকিব 3x তাৰপিছত -4 তাৰ পিছত এই দুটা পদৰ পৰা 3x - 4 কমন আনা
3x - 4 টো কমন লৈ আহিলে তাৰপিছত x + 1 টো ৰৈ যাব এতিয়া কি কৰিম যে এতিয়া কি কৰিম যে 3x - 4 টো এবাৰ 0 ৰ লগত ইকুৱেল কৰিম x + 1 টো এবাৰ 0 ৰ লগত ইকুৱেল কৰিম তাৰ পিছত ইয়া 3x টো ৰাখি দিয়া ইফালে গলে 4 হৈ যাব -4 টো গৈ পেলাই +4 হৈ যাব ইফালে x টো ৰাখি দিলে ইফালে -1 হৈ যাব এতিয়া ইফালে x টো পোৱা নাই তে x ৰ মান হলে 4/3 গৈ পেলাই তাৰ তলত বহিব এতিয়া ইয়াৰ পৰা আমি কি কৈছো কি আলফা = 4/3 তাৰ পিছত ইফালে বিটা = কিমান পাই গৈছো -1 গতে এটা শূন্য পাইছো 4/3 আৰু এটা শূন্য পাইছো -1 এতিয়া কি কৰিব লাগে যে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব লাগে এতিয়া শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰি দিম শূন্যবোৰৰ সমষ্টি অৰ্থাৎ আলফা প্লাস বিটা = কিমান আহে -b/a আহে হয় নে আলফাৰ মানটো কিমান পাইছিলো 4/3 তাৰ পিছত বিটাৰ মানটো কিমান বিটাৰ মানটো আছে -1 এতিয়া b/a এতিয়া b/a টো ক'ৰ পৰা গম পাম আমি কোশ্চেনৰ পৰা গম পাম যে বহুপদটোৰ পৰা গম পাম যে ইয়াত b কিমান আছে 3x² বহুপদটো আছিল -x তাৰপিছত 4 এতিয়া b ৰ মান কিমান আছে ইয়াতে -1 আছে এতিয়া b ৰ মান -1 আছে যিহেতু এতিয়া b ৰ মান -1 আছে b ৰ মানটো বহাই দিয়া এতিয়া -1 আছে b ৰ মান তাৰপিছত a ৰ মান কিমান আছে 3 আছে এতিয়া এফালে 3 ৰাখি দিয়া এফালে 4 তাৰপিছত -1 4 ৰ পৰা 1 গুছি গলে কিমান থাকিব এটো এলসিএম লৈছো যেহেতু তে 1 এ 3 কেবাৰ যায় 3 বাৰ যায় গতে 3 হ'ব ইয়াতে 4 ৰ পৰা 3 যাব তাৰ পিছত ইফালে কি হৈ যাব 1/3 এতিয়া 4 ৰ পৰা 3 গুছি গলে কিমান থাকে 1/3 = 1/3 এটা কি পাই গৈছো যে রাইট হ্যান্ড সাইড = লেফট হ্যান্ড সাইড ঠিক রাইট হ্যান্ড সাইড = লেফট হ্যান্ড সাইড তাৰ পিছত এতিয়া আকৌ কি লাগে যে শূন্যবোৰৰ গুণফল শূন্যবোৰৰ গুণফল অৰ্থাৎ আলফা ইনটু বিটা কি পোৱা c/a পোৱা হয় c/a এটা আলফা ইনটু বিটা মানে কিমান c/a আলফা কিমান আছে আলফা আছে 4/3 ইনটু বিটা এটা বিটা কিমান আছে -1 = c/a the c টো কিমান আছিল c টো আছিল 4 -4 divided by a এর মানটো কিমান আছে 3 গতে এইটো -1 ৰ পূৰণ কৰিলে -4/3 -4/3 তাকে right hand side = left hand side হল এতিয়া আমি আহিম 2 নম্বৰ যে তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা এতিয়া আমি কি কৰিব লাগে যে শূন্যবোৰৰ সমষ্টি আৰু গুণফলৰ সহায়ত আমি কি নিৰ্ণয় কৰিব লাগে যে বহুপদ নিৰ্ণয় কৰিব লাগে তে আমি পাইছিলো যে শূন্যবোৰৰ সমষ্টি আৰু গুণফলৰ সহায়ত আমি বহুপদ এটা কেনেকৈ নিৰ্ণয় কৰিব পাৰো যে x² মাইনাস যে ইয়াত কি লৈছিলো যে আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা
আলফা ইনটু বিটা গতিকে এইটো ফৰ্মুলাত লিখি পেলাই আমি কি পাই যাম যে বহুপদ পাই যাম যাত আলফা প্লাস বিটা মানে হৈছে শূন্যবোৰৰ সমষ্টি শূন্যবোৰৰ সমষ্টিৰ মানটো যদি আলফা প্লাস বিটা ঠাইত বহাই দিও আৰু শূন্যবোৰৰ গুণফল আলফা ইনটু বিটা ইয়াত যদি বহাই দিও তেতিয়া আমি কি পাই যাম এটা বহুপদ পাই যাম না নাই পাই যাম গতিকে 2 নম্বৰত তোমালোকৰ কি দি আছে যে শূন্যবোৰৰ সমষ্টি আৰু গুণফল গতিকে এটো চোৱা তারপর আমি বহুপদ নির্ণয় কৰিব লাগে গতিকে 2 নম্বৰ সলিউশন 1 নম্বৰটোত কি দি আছে যে 1 নম্বৰটোত given যে শূন্যবোৰৰ সমষ্টি দি আছে শূন্যবোৰৰ সমষ্টি অৰ্থাৎ আলফা প্লাস বিটা কিমান দিয়া আছে যে 1/4 দিয়া আছে 1/4 দিয়া আছে তাৰ পিছত শূন্যবোৰৰ গুণফল দিয়া আছে গুণফল অৰ্থাৎ আলফা ইনটু বিটা কিমান দিয়া আছে -1 এতিয়া শূন্যবোৰৰ সমষ্টি 1/4 আৰু গুণফল আছে -1 গতিকে শূন্যবোৰৰ সমষ্টি আৰু গুণফলৰ সহায়ত আমি বহুপদ নিৰ্ণয় কৰিব পাৰিম এতেকে বহুপদটো হ'ব বহুপদটোৰ আৰ্হিটো লিখি দিব পাৰ যে কি আছিল যে x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা ইকুয়াল টু 0 বুলি লব পাৰো তাৰ পিছত ইয়াত আমি আলফা প্লাস বিটা ঠাইত মানটো বহাই দিম যে x² মাইনাস আলফা প্লাস বিটা ঠাইত কিমান আহিব মান যে 1/4 তাৰ পিছত মাল্টিপ্লাই হৈছে x ৰ লগত তে x লিখা তাৰ পিছত প্লাস আছে প্লাস দিয়া আলফা ইনটু বিটা ঠাইত মানটো কিমান আহিব -1 তে -1 মানটো বহাই দিয়া ইকুয়াল টু 0 এতিয়া এইখিনি ক্যালকুলেশন কৰি পেলাই আমি কি পাই যাম এটা বহুপদ পাই যাম এটা বহুপদ আৰ্হিত নাই এতিয়ালৈকে আমি বহুপদ আৰ্হিত লৈ যাম দিগে x² মাইনাস এটো x ওপৰত গুছি যাব x / 4 তাৰ পিছত এফালে আহিব মাইনাস ইকুয়াল টু 0 এতিয়া কি কৰিম আমি এই গোটেই কিটা পদ লহাগু লম কাৰণ তলত x/4 আছে তে আমি এলসিএম লব লাগিব তে যদি এলসিএম লোৱা তলত কি হৈ যাব 4 তাৰ পিছত 4 টো গপলে ইয়াৰ লগত পূৰণ হলে 4x² মাইনাস x মাইনাস 4 ইকুয়াল টু 0 আৰু এই 4 টো গপলে শূন্যৰ লগত পূৰণ কৰিব পূৰণ কৰি দিলে কি হৈ যাব শূন্য হৈ যাব গতিকে বহুপদটো পাই যাম কিমান এতেকে বহুপদটো পাই যাম যে 4x² মাইনাস x মাইনাস 4 ইকুয়াল টু 0 হল এইখিনি তাৰ পিছত আমি আহো নেক্সট সেকেন্ডটো আহা সেকেন্ডত কি দিয়া আছে সেকেন্ডত শূন্যবোৰৰ সমষ্টি কিমান দিয়া আছে যে √2 তাৰ পিছত শূন্যবোৰৰ গুণফল আছে 1/3 এতিয়া আলফা প্লাস বিটা ঠাইত কিমান বহাই দিম √2 তাৰপৰা আলফা ইনটু বিটা ঠাইত 1/3 ঠিক আছে x² মাইনাস আলফা প্লাস বিটা ঠাইত √2 x তাৰপৰা আলফা ইনটু বিটা ঠাইত কিমান আহিব প্লাস 1/3 ইকুয়াল টু 0 এতিয়া x² মাইনাস √2x তাৰপৰা প্লাস 1/3 এতিয়া 3 এ কি কৰে এই গোটেই কেইটা পূৰণ কৰি দিয়া এলসিএম লৈ দিও এলসিএম ললে এই 3 এ গৈ পেলাই 3x² হ'ব ইয়াতে তাৰ পিছত 3 এ গৈ পেলাই ইয়াক পূৰণ কৰিব 3 √2
√2x plus 1 is equal to 0 তাৰপিছত ইয়াৰ পৰা বহুপদটো পাই যাব কিমান যে 3x² minus 3√2x plus 1 is equal to 0 এইটো হৈ যাব বহুপদ তাৰপিছত নেক্সট চাও তাৰপিছত 3 নম্বৰ কি দি আছে যে 0 সমষ্টি দি আছে 0 আৰু গুণফল কিমান আছে √5 গুণফল আছে √5 minus alpha plus beta ঠাইত কিমান বহাম 0 তে 0 into x plus alpha into beta তাৰপিছতে √5 is equal to 0 তে x² ইয়াতো 0 হৈ যাব plus √5 is equal to 0 তে এইটো হৈ যাব বহুপদ তাৰপিছত আমি নেক্সট চাও নেক্সট চাও 4 নম্বৰ 4 নম্বৰত শূন্যবোৰৰ সমষ্টি কিমান আছে 1 আৰু গুণফল আছে 1 ওকে ইয়াত মানটো বহুৱাই দিয়া যে x² minus alpha plus beta ঠাইত 1 বহিব তে 1 এ পূৰণ কৰিলে x ক x এ হ'ব তাৰপিছত প্লাস alpha into beta ঠাইত 1 বহাই দিয়া is equal to 0 এইটো হ'ল বহুপদ তাৰপিছত আমি নেক্সট চাও 5 নম্বৰ 5 নম্বৰটো কি দি আছে 5 নম্বৰ দি আছে যে -1/4 আৰু গুণফল দিয়া আছে কিমান 1/4 দুটাতে 1/4 তে x² minus alpha plus beta ঠাত বহুৱাই দিও মানটো 4 x plus alpha into beta ঠাত 1/4 is equal to 0 এতিয়া মাইনাস কি হ'ব প্লাস হৈ যাব যে x² মাইনাসে প্লাস আৰু ওপৰত হৈ যাব x4 plus 1/4 is equal to 0 যদি আমি এলসিয়াম ললে তলত আহি যাব 4 ওপৰত এফালে কি আহিব যে 4x² তাৰপিছত প্লাস x plus 1 is equal to 0 আৰু 4 এ গৈ পেলাই 0 পূৰণ কৰিলে কিমান হ'ব যে 4x² plus x plus 1 is equal to 0 হল তাৰপিছত আমাৰ লাষ্ট বাকি ৰৈ গল 4 1 এতিয়া আমি চাম 6 নম্বৰটো 6 নম্বৰটো আছে যে alpha plus beta 4 alpha into beta আছে 1 x² minus alpha plus beta মানে কিমান 4 আছে এফালে x plus alpha into beta 1 আছে equal to 0 এইটোই হল বহুপদ